বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত ভ্ৰমণৰত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে বৈঠকত মিলিত হ'ব। উচ্চতম ন্যায়ালয়ে আজি আৰজি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চিকিৎসক এগৰাকী ধৰ্ষণ আৰু হত্যা সন্দৰ্ভত এটা গোচৰৰ শুনানি গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত দেশৰ বিভিন্ন প্ৰান্তৰ ভালেকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে ৰাখী বন্ধন উদযাপন কৰে। জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অধিসূচনা আজি জাৰি কৰা হ'ব আৰু 28 আগষ্টৰ পৰা হ'বলগীয়া পেৰিছ পেৰালিম্পিকছত ভাৰতৰ 84 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভাৰত ভ্ৰমণৰত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত দুয়োগৰাকী নেতাই ভালেকেইখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানাৰ্থে দুপৰীয়াৰ আহাৰৰো ব্যৱস্থা কৰিছে। ইয়াৰ পাছত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱনত শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে যোৱা নিশা নতুন দিল্লীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত জলশক্তি আৰু ৰেল ৰাজ্যমন্ত্ৰী ভি সোমান্নাই আনুষ্ঠানিকভাৱে আদৰণি জনায়। এয়া হৈছে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো ভাৰত ভ্ৰমণ। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰত আৰু মালয়েছিয়া শক্তিশালী ঐতিহাসিক আৰু সামাজিক সাংস্কৃতিক বান্ধোনেৰে বান্ধ খাই আছে। উভয় দেশৰ দ্বিপাক্ষিক সম্পৰ্কক 2015 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মালয়েছিয়া ভ্ৰমণৰ সময়ছোৱাত বৰ্ধিত কৌশলগত অংশীদাৰিত্বলৈ উন্নত কৰা হয়। মন্ত্ৰালয়ে জনোৱা অনুসৰি উভয় দেশৰ এই বৰ্ধিত কৌশলগত অংশীদাৰিত্বই পৰৱৰ্তী বৰ্ষত দ্বিতীয় দশকত ভৰি দিয়াৰ সময়তে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব আৰু ভৱিষ্যতৰ বাবে বিভিন্ন খণ্ডত সহযোগিতামূলক কাৰ্যসূচীৰ বিকাশ ঘটাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 25 আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 113 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800-117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 23 আগষ্ট পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগে এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটি প্ৰচাৰ হোৱাৰ ঠিক পাছতে আকাশবাণীয়ে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। উচ্চতম ন্যায়ালয়ে আজি পশ্চিমবংগ চৰকাৰৰ অধীনস্থ আৰজি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চিকিৎসক এগৰাকী ধৰ্ষণ আৰু হত্যা সন্দৰ্ভত এটা গোচৰৰ শুনানি গ্ৰহণ কৰিব। দেশৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ সৈতে ন্যায়াধীশদ্বয় JB পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰে গঠিত এখন 3জনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব। ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ে ইতিমধ্যে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আছে আৰু তদন্তৰ ভাৰ CBI-লৈ হস্তান্তৰ কৰাৰ নিৰ্দেশ দিছে। আৰক্ষীৰ তদন্তত অসন্তুষ্ট হৈ চিকিৎসকগৰাকীৰ পিতৃ মাতৃ আৰু অন্যান্য কিছু লোকে উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। ঘটনাৰ তদন্তৰ ক্ষেত্ৰত আৰম্ভণিৰে পৰাই আৰক্ষীৰ ভূমিকাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈ আহিছে। এই ঘটনাত জড়িত দোষীক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়া আহিছে বুলি ৰাজ্যখনৰ বিৰোধী দল বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। চৰকাৰে দেশৰ সকলো কেন্দ্ৰীয় চৰকাৰী চিকিৎসালয়ত সুৰক্ষাকৰ্মী নিয়োগ 25% বৃদ্ধি কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে। চৰকাৰী সূত্ৰসমূহে প্ৰকাশ কৰা মতে মানসম্পন্ন সুৰক্ষা নীতি নিয়মসমূহৰ উপৰি চৰকাৰী চিকিৎসালয়সমূহৰ পৰা লাভ কৰা ব্যক্তিগত চাহিদাৰ ওপৰত ভিত্তি কৰি মাৰ্চাল নিয়োগ কৰাৰ বাবেও অনুমতি প্ৰদান কৰা হৈছে। সূত্ৰসমূহে লগতে এই বুলিও কৈছে যে কলকাতা চিকিৎসালয়ৰ ঘটনাৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় আইন প্ৰণয়ন কৰিলে কোনো বিশেষ পাৰ্থক্য পৰিলক্ষিত নহ'ব, কিয়নো কনিষ্ঠ চিকিৎসকগৰাকীক ধৰ্ষণ আৰু বৰ্বৰ হত্যা কৰাৰ ঘটনাটো কোনো চিকিৎসক আৰু ৰোগীৰ মাজত হোৱা সংঘৰ্ষৰ ঘটনা নাছিল। কলকাতা চিকিৎসালয়ত সংঘটিত জঘন্য ঘটনাৰ পাছত এখন কেন্দ্ৰীয় আইন প্ৰণয়নৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তৰ আৱাসিক চিকিৎসকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। ইপিনে পশ্চিমবংগ, দিল্লী, হাৰিয়ানা আৰু কেৰালাকে ধৰি দেশৰ 26খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশে স্বাস্থ্যকৰ্মীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে আইন প্ৰণয়ন কৰিছে। বিষয়াসকলে প্ৰকাশ কৰা মতে তেওঁলোকে ভালেমান আৱাসিক চিকিৎসক সংস্থাৰ সৈতে আলোচনাত মিলিত হৈছে আৰু ইয়াৰ বিভিন্ন দিশ সম্পৰ্কে তেওঁলোকক অৱগত কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত দেশৰ বিভিন্ন প্ৰান্তৰ ভালেকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে ৰাখী বন্ধন উদযাপন কৰে। শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি দেশৰ 16খন ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিভিন্ন বিদ্যালয়ৰ 180 গৰাকীতকৈও অধিক শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলক অমৃত উদ্যানো পৰিদৰ্শন কৰা হয় বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে। ৰাখী বন্ধন উদযাপনত অংশগ্ৰহণ কৰি অনুষ্ঠানটো বিশেষ কৰি তোলাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ আৰু দিহা পৰামৰ্শ প্ৰদান কৰাৰ বাবে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ধন্যবাদ জ্ঞাপন কৰিছে। জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অধিসূচনা আজি জাৰি কৰা হ'ব। এই পৰ্যায়ত অনন্তনাগ, শ্বপিয়ান, কুলগাম, ৰামবান, কিস্তৱাৰ আৰু দোদা জিলাৰ 24টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ 27 আগষ্ট ধাৰ্য কৰা হৈছে। 28 আগষ্টত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। আনহাতে 30 আগষ্টলৈকে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা 18 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰত সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পাছত বিধানসভা আসনৰ সংখ্যা 83ৰ পৰা 90লৈ বৃদ্ধি হয়। ইয়াৰ ভিতৰত 74খন আসন সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে, আনহাতে 7খন আসন অনুসূচিত জাতি আৰু 9খন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে। এইবেলি নিৰ্বাচনত ভোটদান কৰিবলগীয়া নাগৰিকসকলৰ ভিতৰত প্ৰায় 21 লাখ ভোটদাতা 20ৰ পৰা 29 বছৰ বয়সৰ ভিতৰৰ। জম্মু কাশ্মীৰৰ এইবাৰ নিৰ্বাচনত মুঠ 87,09,000 ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত 44,46,000 পুৰুষ আৰু 42,62,000 মহিলা। ইপিনে এই নিৰ্বাচনত 3,71,000 গৰাকী ভোটদাতাই প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 4টা দিনত দেশৰ উত্তৰ পশ্চিম, পশ্চিম, পূব আৰু মধ্য অংশত ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। দক্ষিণ ভাৰততো কাইলৈ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হ'ব বুলি অনুমান কৰা হৈছে। বিভাগে 23 আগষ্ট পৰ্যন্ত জম্মু, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশতো মুষলধাৰ বৰষুণৰ আগজাননী দিছে। দক্ষিণ বাংলাদেশ তথা নিকটৱৰ্তী অঞ্চলসমূহৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপ আজিও অব্যাহত থাকিব বুলি বিভাগে জানিবলৈ দিছে। এই নিম্নচাপ পৰৱৰ্তী 24 ঘণ্টাৰ ভিতৰত উত্তৰ, উত্তৰ পশ্চিম দিশে গতি কৰাৰ সম্ভাৱনা আছে। এই নিম্নচাপ পৰৱৰ্তী 3-4 দিনৰ ভিতৰত পশ্চিম, উত্তৰ পশ্চিম দিশে গতি কৰিব আৰু ইয়াৰ ফলত পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত বৰষুণ হ'ব বুলি বিভাগে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 28 আগষ্টৰ পৰা পেৰিছত হ'বলগীয়া পেৰালিম্পিকছত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলৰ সদস্যসকলৰ সৈতে কালি মত বিনিময় কৰে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আয়োজিত এই বাৰ্তালাপত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে খেলুৱৈসকলৰ এই যাত্ৰা তেওঁলোকৰ জীৱন আৰু কেৰিয়াৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই যাত্ৰা দেশৰ বাবেও সমানে গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে দেশৰ 140 কোটি জনসাধাৰণে খেলুৱৈসকলক আশীৰ্বাদ দি আছে। ইপিনে ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কৈছে যে এইবেলি ভাৰতে পেৰালিম্পিকছলৈ সৰ্ববৃহৎ দল প্ৰেৰণ কৰিবলৈ সাজু হৈছে। এই ক্ৰীড়া সমাৰোহত 84 গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে দেশক প্ৰতিনিধিত্ব কৰিব বুলি তেওঁ প্ৰকাশ কৰে। ইয়াৰ ভিতৰত 50% খেলুৱৈ প্ৰথমবাৰৰ বাবে এই ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিব। তেওঁ কয় যে এই খেলুৱৈসকলে অকল ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰাই নহয়, বৰং ইচ্ছাশক্তি, নিষ্ঠা আৰু কঠোৰ শ্ৰমৰ জৰিয়তে যে যিকোনো বাধাই অতিক্ৰম কৰিব পাৰি সেয়াও প্ৰমাণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় খেলুৱৈসকলে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে টকিঅ' পেৰালিম্পিকছত 19টা আৰু 2022 চনৰ এছিয় পেৰা গেমছত 111টা পদক জয় কৰাটো দেশৰ বাবে গৌৰৱৰ বিষয়। খেলুৱৈসকলে একেদৰে এইবেলিও পেৰিছত গৌৰৱৰ ধ্বজা উৰুৱাব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ভাৰত ভ্ৰমণৰত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে বৈঠকত মিলিত হ'ব। উচ্চতম ন্যায়ালয়ে আজি আৰজিকৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চিকিৎসক এগৰাকী ধৰ্ষণৰ হত্যা সন্দৰ্ভত এটা গোচৰৰ শুনানি গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত দেশৰ বিভিন্ন প্ৰান্তৰ ভালেকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে ৰাখী বন্ধন উদযাপন কৰে। জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অধিসূচনা আজি জাৰি কৰা হ'ব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 4টা দিনত দেশৰ উত্তৰ পশ্চিম, পশ্চিম, পূব আৰু মধ্য অংশত ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে আৰু 28 আগষ্টৰ পৰা হ'বলগীয়া পেৰিছ পেৰালিম্পিকছত ভাৰতৰ 84 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।